নমস্কাৰ। আজি আমাৰ 102 বছৰীয়া পুৰণা শ্ৰী শ্ৰী ঝুলন যাত্ৰা মহোৎসৱ আৰম্ভণি হৈছে। মই সকলো ধৰ্মপ্ৰাণ ৰাইজক ইয়াতে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। লগতে আমাৰ যিবিলাক কলিকতাৰ পৰাই আৰ্টিষ্ট আহিছে, তেওঁলোকে খুব সুন্দৰকৈ আমাৰ এইখিনি সাজ-সজ্জা কৰিছে। গতিকে মই সকলো ৰাইজক অনুৰোধ কৰিম যে তেওঁ এই ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ লওক। লগতে আমাৰ ৰাধাকৃষ্ণ মন্দিৰত বালাজীৰ দৰ্শন কৰক, যাতে ভগৱানে সকলোৰে মংগল হওক, তাকে কামনা কৰিলোঁ মই। আজি কি কাৰ্যসূচী আছিল? প্ৰথমতে আমাৰ ৰাতিপুৱা 10:30 বজাত আমি ধ্বজাৰোহণ কৰিলোঁ আৰু তাৰপিছতে গধূলি 6টা বজাত আমাৰ স্থানীয় বিধায়ক শ্ৰী ভৱেশ কলিতা ডাঙৰীয়াই উদ্বোধনী কৰে। লগতে আমাৰ ৰাজ্য সাংসদ শ্ৰী ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া দেৱো লগতে থাকে আৰু আমাৰ চিটিজি ডাঙৰীয়াও আমাৰ লগত আছিলে। গতিকে এটা সুন্দৰ পৰিৱেশত আমাৰ কাৰ্যসূচীখিনি আৰম্ভ হৈছে আৰু মই সকলোকে ধন্যবাদ জনাইছোঁ। তেওঁলোকে সময়ত আহি আমাৰ এইখিনি যি কাৰ্যসূচী আৰম্ভণি কৰিলে, মই তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ আমাৰ সমাজৰ ফালৰ পৰা। আৰু এইটো ঝুলন মহোৎসৱত এইটো নহয় যে অকল এইটো মাৰোৱাৰী সমাজৰে হয়, এইটো সকলো সমান্য ৰাইজৰ সমীপ্ৰীতিৰে মিলা। ইয়াতে কোনো হিন্দু মুছলিম তেনেকুৱা কোনো একো নাই। সকলোৱে আহে আৰু সকলোৱে একদম আমাক নিস্বাৰ্থভাৱে আমাক সহায় সহযোগিতা কৰে। গতিকে মই বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকক যে তেওঁলোকে আমাক এনেকৈ আহ্বান জনোৱাৰ পিছত টাইমত আহি আৰু সকলোৱে আজি প্ৰথম দিন, নেক্সট কালি পৰহিৰ পৰা খুব বেছি ভিৰ হ'ব। গতিকে আমাৰ সকলো কাৰ্যকৰ্তাক মই জনাম যে তেওঁলোকে নিজৰ দায়িত্বখিনি সম্পূৰ্ণৰূপে পালন কৰক।